তো কোশ্চেন নাম্বার 3 কি কৈছে টু কন্ডাক্ট স্পোর্টস ডে অ্যাক্টিভিটিজ ইন ইয়োর রেক্টেঙ্গুলার শেপড স্কুল গ্রাউন্ড এ বি সি ডি এইটো এ বি সি ডি এইটো রেক্টেঙ্গুলার ফিল্ড আছিল lines have been drawn with chalk powder at a distance of 1 meter each 100 flower spots have been placed at a distance of 1 meter from each other along AD. As shown in figure 7.14, Niharika runs 1/4 the distance AD on the second line and posts a green flag. Padma runs 1/5 the distance AD on the 8th line and posts a red flag. What is the distance between both the flags? If Rashmi has to post a blue flag exactly halfway between the line segments joining to the flags, where should she post her flag? তার মানে গল্পটা বুঝি পাইছা কাহিনীটা তো এইটো এডি ডিস্টেন্স আছিল নহয় তো এই ফলোৱাৰ বৰ 1 মিটাৰ কৰি ডিস্টেন্স কৰি আছে ইয়াত 1 মিটাৰ 2 মিটাৰ এনেকৈ 3 মিটাৰত এটা এনেকৈ ৰখা আছে এইফালে যে কম্পিটিশনাৰ যে আছিল ষ্টুডেন্টস আছিল স্পোর্টস মানে জয়েন কৰিছে তাৰ কাৰণে এটা 1 মিটাৰ ডিস্টেন্স কৰি এইফালেও থিয় হৈছে হৈছে তো এইফালেও 1 মিটাৰ কৰি ডিস্টেন্স আছে লাইন বৰ যে টানিছে আৰু এইফালে যে ফলোৱাৰ বৰ ৰাখিছে এইবোৰো 1 মিটাৰ কৰি ডিস্টেন্সত আছে আচ্ছা তো এতিয়া কৈছে 2 নম্বৰত কোন আছে 2 নম্বৰত আছে নিহাৰিকা আৰু 8 নম্বৰত কোন আছে পদ্মা 8 নম্বৰত কোন আছে পদ্মা আছে আচ্ছা তো এতিয়া কোশ্চেন কৈছে যে নিহাৰিকা কিমান ৰান কৰিছে 1/4 অফ এডি ডিস্টেন্স তো এডি ডিস্টেন্স ইয়াত 100 ফলোৱাৰ্স আছে তো এটা কিমান হ'ব 100 মিটাৰ হ'ব হয়নে এটো এডি ডিস্টেন্সটো কিমান হ'ব যেহেতু 100 ফলোৱাৰ্স আছে তো এটাকৈ ফলোৱাৰ্স 1 মিটাৰ ডিস্টেন্স কৰি আছে হয়নে তো 100 ফলোৱাৰ্স 100 মিটাৰ ডিস্টেন্সত আছে এটো তো এতিয়া চোৱা তো নিহাৰিকা 3 নম্বৰটো তো নিহাৰিকা রানস কিমান কৰিলে নিহাৰিকা রানস বা ডিস্টেন্স কিমান ডিস্টেন্সত আছে নিহাৰিকা রানস অর ডিস্টেন্স তো নিহাৰিকা কি ফ্ল্যাগ গাড়িছিল গ্ৰীন ফ্ল্যাগ হয়নে তো এটা গ্ৰীন ফ্ল্যাগ গ্ৰীন ফ্ল্যাগ এইটো লৈ গৈ গাড়িছে পোস্ট কৰিছে হয়নে গ্ৰীন ফ্ল্যাগ লৈ গৈ পোস্ট কৰিছে তো নিহাৰিকাৰ কাৰণে ডিস্টেন্সটো কিমান ডিস্টেন্সত গৈ গ্ৰীন ফ্ল্যাগটো পোস্ট কৰিছে 1/4 অফ এডি তো 1/4 ইনটু এডি ডিস্টেন্সটো কিমান 100 ফলোৱাৰ্স আছিল তো 100 মিটাৰ হ'ব এটা চোৱা এডি এইখিনি আছিল তো এটা 100 আছিল নহয় তো এটা কিমান হ'ব 100 মিটাৰ হ'ব এটা হয়নে তো এইটো কি হ'ব কটাকটি কৰিলে 25 জাৰ তো 25 মিটাৰ ডিস্টেন্সত গৈ নিহাৰিকাই কি কৰিছে গ্ৰীন ফ্ল্যাগ পোস্ট কৰিছে আকৌ কি কৈছে পদ্মা কি কৰিছে পদ্মাৰ ডিস্টেন্স কিমান আছিল কিমান ডিস্টেন্সত গৈ কি কৰিছে পদ্মাই ৰেড ফ্ল্যাগ গাড়িছে ন ৰেড ফ্ল্যাগ তো এটা রেড ফ্ল্যাগ আছিল কিমান পদ্মা 1/5 আছিল ইনটু এডি বা অফ এডি আছিল তো এটা 1/5 ইনটু এডি কিমান আছিল 100 আছিল তো এটা কটাকটি কৰা 20 জাৰ গল তো এটা 20 মিটাৰত কৈ কি আছিল পদ্মাই রেড ফ্ল্যাগটো এটো কিমান আছিল পদ্মাৰ কাৰণে রেড ফ্ল্যাগ আছিল হয়নে রেড ফ্ল্যাগ আছে তো এতিয়া এটো চোৱা ইয়াত চোৱা এটো গ্ৰীন ফ্ল্যাগ আছিল এটো আছিল 2 নম্বৰত কাই আছিল কোন আছিল 2 নম্বৰত আছিল নিহাৰিকা আৰু 8 নম্বৰত কোন আছিল পদ্মা তো এটো আছিল গ্ৰীন ফ্ল্যাগ ইয়াত আহিছে এটো রেড ফ্ল্যাগ তো এইখিনি ডিস্টেন্স কিমান হ'ব এটো ওলাব গৈছে তো এটো গ্ৰীন এটো রেড ফ্ল্যাগ এইখিনি ডিস্টেন্স কিমান হ'ব তো আমাৰ এটোৰ পয়েন্ট কিমান আছিল এটো এইফালে এক্সৰ পয়েন্ট এক্সৰ ভ্যালু কিমান হ'ব 2 আৰু ওয়াইৰ ভ্যালু ওপৰত গৈ কিমান হ'ব কিমান মিটাৰত আছে
ইয়াত চোৱা ওলাইছোঁ 25 মিটাৰ ওলাইছোঁ নহয়, এইটো হ'ব। আৰু পদ্মাৰ কাৰণে কিমান, এক্সৰ ভেলু হ'ব 8, ৱাইৰ ভেলুটো কিমান হ'ব, ওপৰত গৈ কিমান পাইছোঁ 20 মিটাৰ পাইছোঁ। তো এইকাৰণে নিহাৰিকাৰ কি হ'ব, নিহাৰিকা পইণ্টটো কিমান হ'ব, এইটো হ'ব নিহাৰিকাৰ পইণ্ট 2 আৰু আছিল 25 হৈছে। আৰু পদ্মাৰ কাৰণে কি আছিল, পদ্মাৰ কাৰণে 8 মিটাৰ আছিল আৰু ওপৰত 20 মিটাৰ হৈছে। তেন্তে এই পইণ্ট দুটাৰ ডিষ্টেঞ্চ ওলাব লাগে। তো নিহাৰিকাৰ কাৰণে গ্ৰীণ ফ্লেগ আছিল, পদ্মাৰ কাৰণে নিহাৰিকা গ্ৰীণ ফ্লেগ, পদ্মা ৰেড ফ্লেগ হৈছে। তো এটা জি আৰৰ ডিষ্টেঞ্চ ওলাব লাগে। তো জি আৰ ইজিকেল টু কি, ডিষ্টেঞ্চ ফৰ্মুলা আছিল নহয়, তো ডিষ্টেঞ্চ ফৰ্মুলা লগাই দিয়া। তো ডিষ্টেঞ্চ ফৰ্মুলা আছিল x2 মাইনাছ x1 হোল স্কোয়ার প্লাস y2 মাইনাছ y1 হোল স্কোয়ার হৈছে। তো ইয়াত আছিল x1 y1, এইটো আছিল x1, এইটো আছিল y1, এইটো আছিল x2, এইটো আছিল y2। তো এইটো ভ্যালুটো বহাই দিয়া। তো x2 কোনটো, এইটো 8 মাইনাছ x1 কিমান 2, এইটো স্কোয়ার প্লাস y2 কিমান 20 মাইনাছ y1 কিমান 25, এইটো স্কোয়ার হৈছে। তো এইটো মাইনাছ কৰিলে কিমান হ'ব 6 স্কোয়ার হ'ব, প্লাস এইটো 20 পৰা 25 গ'লে মানে মাইনাছৰ 25, এইটো প্লাছৰ 25, তো মাইনাছৰ 5 থাকিব, এইটো স্কোয়ার। তো এইটো কৰিলে 6ক স্কোয়ার কৰিলে 36 আৰু মাইনাছ 5ক স্কোয়ার কৰিলে মাইনাছটো উঠি যাব, তো প্লাছৰ 25 হ'ব। তো এইটো কৰিলে কিমান হ'ব 61, 36 প্লাছ 25 61 মিটাৰ। তো এইটো আছিল ডিষ্টেঞ্চ, বুজি পাইছা। তো এতিয়া আৰু এটা কোশ্চেন কৰিছে যে ৰশ্মি, তো ৰশ্মি একজাক্টলি মিড পইণ্টত আছিল নহয়। তো এইটো কোন আছিল, নিহাৰিকা আছিল, এইটো আছিল পদ্মা। তো ৰশ্মি একজাক্ট মিড পইণ্ট মিনছ ইয়াত 5ত আহিব হয়নে, এইফালৰ পৰা 3 ঘৰ, এইফালৰ পৰা 3 ঘৰ, তাৰমানে 5ত আছে। নিহাৰিকা কি ৰশ্মি ক'ত আছে, 5ত আছে হয়নে। তো ৰশ্মিৰ এই যে এইটো ৱাইৰ ভেলুটো ওলাব পাৰিলে হ'ল, এই মানে এই জইনিং পইণ্ট, জইনিং লাইন সেগমেণ্টটো ওলাইছে নহয়, এই লাইন সেগমেণ্টক কোনটো পইণ্টত গৈ ৰশ্মি পাব বুজিছে, মিড পইণ্টত পাব। তো এইটো মিড পইণ্টৰ ফৰ্মুলাটো ওলাব পাৰা, নহ'লে এইটো ৱাইৰ ভেলুটো ওলাই দিলেও হ'ব। তো ইয়াত চোৱা এইখিনিৰ ডিষ্টেঞ্চ ওলাইছে, ৰেড আৰু গ্ৰীণ, এইখিনিৰ ডিষ্টেঞ্চ ওলাইছে। তো এতিয়া কৈছে ৰশ্মি হেজ টু পোষ্ট এ ব্লু ফ্লেগ একজাক্টলি হাফ ৱে বিটুইন দ্য লাইন সেগমেণ্ট জইনিং দ্য টু ফ্লেগছ। তাৰমানে এই টু ফ্লেগছৰ মাজত, একদম একজাক্টলি মাজত কি কৰিছে, ৰশ্মিয়ে গৈ ফ্লেগ গাড়িব, ব্লু ফ্লেগ হৈছে। তো এইটোৰ কাৰণে ৰেচিঅ'টো 1:1 হ'ব হয়নে, ৰেচিঅ' যেহেতু মিড পইণ্ট, তো 1:1, এইটো 1 ভাগ, এইটো 1 ভাগ, তো হ'ব। তো এইটোৰ কাৰণে ৰশ্মিৰ কাৰণে আমি ওলাম, তো ৰশ্মি হেজ ব্লু ফ্লেগ পোষ্ট হয়নে, কোনটো পইণ্টত কৰিব, এক্সৰ ভেলুটো জানো, যেহেতু মিড পইণ্ট, তাৰমানে ইয়াৰ পৰা 3 ঘৰ এইফালে, ইয়াৰ পৰাও 3 ঘৰ এইফালে, তো এইটো 5ত আহিব। তো এক্সৰ ভেলুটো 5 জানো হয়নে। তো ৱাইৰ ভেলুটো ওলাই লোৱা। তো y ইজিকেল টু সেকশন ফৰ্মুলা কি আছিল, এক্সৰ ভেলুটো তো জানোই, ইয়াতো সেকশন ফৰ্মুলা ইউজ কৰাৰ দৰকাৰ নাই, ডাইৰেক্ট লিখি দিছোঁ। ৱাইৰ ভেলুটো কিমান হ'ব চোৱা, ৰেচিঅ'টো কিমান 1:1, তো 1 + 1 হ'ব। আৰু ৱাইৰ কাৰণে কি আছিল m × y2, y2ৰ ভেলু কিমান, y2 কোনটো এইটো, তো 20 হ'ব, প্লাছ n কিমান 1 × y1 কিমান 25, বুজি পাইছা। তো এইটো কি হ'ব 2, এইটো হ'ব 20 প্লাছ 45 25 হৈছে। তো এইটো কৰিলে কি হ'ব 2 থাকিব, ইয়াত 20 + 25 45। তো এইটো ডিভাইড কৰিলে
22.5 এনেকুৱা আহিব। তো আমাৰ একজাক্টলি কিমান মিটাৰত আছে তেন্তে কিমান মিটাৰত ব্লু ফ্লেগটো মানে পোষ্ট কৰিব গাড়ীব ৰশ্মিয়ে 22.5 মিটাৰত গৈ গাড়ীব। বুজি পাইছা? তো এইটো হ'ব আমাৰ এনসাৰ।